দিনৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ ইৰানৰ সৰ্বোচ্চ নেতা মুস্তাফা খামেনিৰ অৱস্থা অতি সংকটজনক যিকোনো মুহূৰ্তত তেওঁৰ মৃত্যুৰ খবৰ আহিব পাৰে এই খবৰ ইতিমধ্যে বিয়পি পৰিছে আৰু এই খবৰ বিয়পি পৰাৰ পাছত সমগ্ৰ বিশ্বত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে প্ৰকৃততে ইৰানৰ সৰ্বোচ্চ নেতাজনৰ কি হৈছে এই খবৰ সকলোৱে জানিব বিচাৰিছে আৰু শেহতীয়াকৈ এই চিকিৎসালয়ত তেওঁ মৃত্যুৰে যুঁজি আছে বুলি এটা খবৰ ওলাইছে যেটো ইজৰাইলৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে তাৰ ফলত কোৱা হৈছে যে অতি সংকটজনক অৱস্থাত ইৰানৰ সৰ্বোচ্চ নেতাগৰাকী এতিয়া এখন হাস্পতালত ভৰ্তি হৈ আছে আৰু যিকোনো মুহূৰ্তত তেখেতৰ মৃত্যুৰ খবৰ সমগ্ৰ বিশ্বই পাব পাৰে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত মুস্তাফা আলী খামেনিৰ যেটা মৃত্যু হৈছিল তেখেতৰ পিতৃৰ যেটা মৃত্যু হৈছিল তাৰ পাছতেই ইৰানৰ সৰ্বোচ্চ নেতা হিচাপে তেখেতক দায়িত্ব দিয়া হৈছিল আৰু দায়িত্বভাৰ লোৱাৰ পাছত পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ যি এটা বৃহৎ অনুষ্ঠান হৈছিল তাৰ পিছৰ পৰা কিন্তু জনসাধাৰণৰ চকুৰ পৰা তেওঁ আঁতৰি আছে আৰু ইৰানৰ যিসকল সৰ্বোচ্চ নেতা আছে যিসকল সেনা বিষয়াসকল আছে উচ্চপদস্থ সেনা বিষয়াসকল আছে ধৰ্মীয় নেতাসকল আছে তেওঁলোকৰ সৈতে কিন্তু মুস্তাফা খামেনিৰ কোনো ধৰণৰ যোগাযোগ হোৱা নাই বা পোনপটীয়াকৈ তেওঁ সাক্ষাৎ লাভ কৰা নাই তাৰ পাছতেই এই খবৰ ওলাইছে যে 2026 চনৰ মাৰ্চ মাহত সৰ্বোচ্চ নেতা হিচাপে দায়িত্ব লোৱাৰ পিছৰে পৰা মুস্তাফা খামেনিক এবাৰো ৰাজহুৱাকৈ দেখা পোৱা হোৱা নাই বা কোনো ভিজুৱেল বা কোনো অডিঅ' বাৰ্তা তেখেতৰ পৰা পোৱা নাই কেৱল তেওঁৰ নামত লিখিত বিবৃতিহে ইৰানৰ চৰকাৰী মাধ্যমসমূহে প্ৰকাশ কৰি আহিছে তাৰ পাছতো এই সন্দেহ কৰা হৈছে যে তেওঁৰ অৱস্থা অতি সংকটজনক কাৰণ 28 ফেব্ৰুৱাৰীত উচ্চতম নেতাৰ চৌহদত ইৰানৰ যি সৰ্বোচ্চ নেতা আছে খামেনিৰ চৌহদত আমেৰিকাৰ আক্ৰমণৰ পাছত মুস্তাফা খামেনিৰ কোনো কেবিনেট সদস্যক লগ পোৱা নাই ফেব্ৰুৱাৰী বিমান আক্ৰমণৰ যি আঘাত আছিল কাৰণ 2026 চনৰ 28 ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে যৌথভাৱে আক্ৰমণ কৰিছিল য'ত মুস্তাফা খামেনিৰ পিতৃ বা সেই সময়ৰ ইৰানৰ সৰ্বোচ্চ নেতা মুস্তাফা আলী খামেনিৰ মৃত্যু হৈছিল আৰু সেই আক্ৰমণতেই মুস্তাফা খামেনিৰ ভৰি আৰু মুখমণ্ডল আৰু পেটত গুৰুতৰভাৱে আঘাত পাইছিল বুলি এটা খবৰ ওলাইছিল এটা সূত্ৰই আন্তঃৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাই এই কথা জানিবলৈ দিছিল যেটো ব্ৰিটেইনৰ দ্য টাইমছ অফ ৰয়টাৰ্ছ বুলি তেওঁলোকে দাবী কৰিছিল তেওঁলোকে কৈছিল যে সেই আক্ৰমণত মুস্তাফা খামেনিও গুৰুতৰভাৱে আহত হৈছিল আৰু তাৰ পাছত খবৰ আহিছিল যে সংজ্ঞাহীন হৈছে চোৰাংচোৱাৰ মূল্যায়ন অনুসৰি বৰ্তমান তেওঁ ইৰানৰ যি কম চহৰ আছে সেই কম চহৰ এখন হাস্পতালত সংজ্ঞাহীন অৱস্থাত ভেন্টিলেটৰত তেওঁ চিকিৎসাধীন হৈ আছে আৰু তেওঁৰ অৱস্থা অতি সংকটজনক আৰু তেওঁ দেশ পৰিচালনা কৰিবলৈ সম্পূৰ্ণ সমৰ্থ নহয় তেওঁ দেশ পৰিচালনা কৰিবলৈ সম্পূৰ্ণ অপৰাধ তেওঁ নোৱাৰে তেওঁ এতিয়া সংজ্ঞাহীন অৱস্থাত কম চহৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৰাষ্ট্ৰপতিৰ যি মন্তব্য আহিছে ইৰানৰ ৰাষ্ট্ৰপতি মাসুদ পেজেকিছানে যি এটা দূৰদৰ্শনৰ সাক্ষাৎকাৰত ইৰানৰ এটা চৰকাৰী যি দূৰদৰ্শন কেন্দ্ৰ আছে তাত তেওঁ এটা মন্তব্য কৰিছিল য'ত তেওঁ কোৱা হৈছে যে বৰ্তমান সময়ত সৰ্বোচ্চ নেতা মুস্তাফাৰ সৈতে পোনপটীয়া যোগাযোগ কৰাটো অত্যন্ত কঠিন আৰু ইয়াৰ ফলত খামেনিৰ অসুস্থতাৰ উৰাবাতৰি তেওঁৰ দিহক বুলি কৈছিল কিছু অসুস্থ হৈ আছে বুলি জনাইছিল তাৰ পাছতে কিন্তু এতিয়া এই সমগ্ৰ ঘটনাটোৱে বাতৰিটো এতিয়া সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে ইৰানত ইটোৰ পিছত সিটো মুখ্য আঘাত কাৰণ ইৰানৰ ওপৰত আমেৰিকাৰ আক্ৰমণ চলি আছে শেহতীয়াকৈ ডনাল্ড ট্ৰাম্পে সেই আক্ৰমণ বন্ধ কৰা বুলি কৈছিল কিন্তু ইৰানৰ ওপৰত হেঁচা আছে আৰু যিবোৰ চুক্তিৰ কাৰণে আচলতে স্থায়ী শান্তি চুক্তিৰ কাৰণে যিবোৰ চৰ্ত দিয়া হৈছে তাত অন্যতম চৰ্ত আছে যে পাৰমাণৱিক যি কাৰ্যকলাপ আছে বা কাৰ্যসূচীসমূহ আছে ইৰানে বন্ধ কৰিব লাগিব লগতে হৰমুজ প্ৰণালী সম্পূৰ্ণ মুকলি কৰি দিব লাগিব এই দুটাক লৈ কিন্তু ইৰানে বিপৰীত স্থিতিত আছিল আৰম্ভণিৰ পৰাই আৰু ইৰানে কৈছিল যে আমেৰিকাই যিমানে যুঁজ নকৰে কিয় তেওঁলোকে সেই যুঁজ তেওঁলোকে প্ৰত্যাহ্বান জনাব আৰু শেহতীয়াই এতিয়ালৈকে কিন্তু আমেৰিকাই যিমান আক্ৰমণ কৰিছে সেই আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ ইৰানৰ ফালৰ পৰা দি থকা হৈছে তেনে সময়তেই এই খবৰ আহিছে যে মুস্তাফা খামেনি মৃত্যুৰে যুঁজিছে যিকোনো মুহূৰ্তত তেখেতৰ মৃত্যুৰ খবৰ আহিব পাৰে আৰু এই বাতৰি বিয়পাই দিয়া হৈছে ইজৰাইলৰ সংবাদ মাধ্যমৰ ফালৰ পৰা আৰু তাৰ পাছতেই কেতবোৰ ডাঙৰ ডাঙৰ তথ্য আহিছে প্ৰথমতে কম যে ইৰান চৰকাৰে কি কৈছে ইৰানে ইতিমধ্যে এটা কথা স্পষ্ট কৰি দিছে যে মুস্তাফা খামেনি সম্পূৰ্ণ সুস্থ অৱস্থাত আছে কিন্তু প্ৰশ্ন হয় তেওঁ কিয় এবাৰো ভিডিঅ' বা
অডিঅ' বাৰ্তাত তেওঁ প্ৰেৰণ কৰা নাই, কিয় সকলো লিখিত বিবৃতি প্ৰেৰণ কৰি আছে, আৰু লগতে তেওঁলোকৰ যি কেবিনেট বৈঠকৰ দৰে যি গুৰুত্বপূৰ্ণ বৈঠকসমূহ আছে সেই বৈঠকসমূহত তেওঁ কিয় সুশৰীৰে অংশগ্ৰহণ কৰা নাই তাক লৈ কিন্তু ৰহস্য অব্যাহত আছে। আৰু তেওঁলোকে কৈছে এইটো এটা মনস্তাত্ত্বিক যুদ্ধ আখ্যা দিছে। ইৰাণ চৰকাৰ আৰু তেওঁলোকৰ সমৰ্থিত সংবাদ মাধ্যমে এই খবৰসমূহ সম্পূৰ্ণ অস্বীকাৰ কৰিছে। তেওঁ কৈছে যে এয়া ইৰাণক ভাঙিবলৈ চেষ্টা কৰা হৈছে, এয়া ইৰাণৰ সুস্থিৰতা নষ্ট কৰিবলৈ পশ্চিমীয়া দেশ আৰু ইজৰাইলে এক মনস্তাত্ত্বিক যুদ্ধ আৰম্ভ কৰিছে, যাতে তেওঁলোকৰ মনোবল ভাঙিব পাৰে, ইৰাণৰ জনসাধাৰণৰ মনোবল ভাঙিব পাৰে, তাৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ কৰিছে বুলি কৈছে। আৰু ইৰাণে জনাইছে, সংবাদ মাধ্যমে জনাইছে বা চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে কি কাৰণত মুস্তাফা খামেনি ওলাই অহা নাই তাৰ এটা তেওঁলোকে দোহাই দিছে যে নিৰাপত্তাৰ অজুহাত তেওঁলোকে দোহাই দিছে। কাৰণ আমেৰিকাই ইৰাণৰ সৰ্বোচ্চ নেতাক হত্যা কৰিবলৈ চেষ্টা কৰি আছে, তেওঁ ক'ত আছে তেওঁৰ অৱস্থিতি যদি গম পায় তেন্তে আমেৰিকাই আক্ৰমণ কৰিব পাৰে, যিদৰে তেখেতৰ পিতৃক হত্যা কৰা হ'ল। নিৰাপত্তাৰ অজুহাততে তেওঁ দেশবাসীক সম্বোধন কৰা নাই বা ইৰাণৰ যিসকল উচ্চপদস্থ সেনা বিষয়াসকল আছে তেওঁলোকক যদিও তেওঁ লগ কৰিছে সেয়া কোনো সংবাদ মাধ্যমৰ পৰা আঁতৰি তেওঁ লগ কৰিছে, আৰু তেওঁৰ অৱস্থিতি ক'ত সেইটো খুব কম সংখ্যক ইৰাণৰ উচ্চ পৰ্যায়ৰ সেনা বিষয়াহে জানে। এই কথা কিন্তু ইৰাণৰ ফালৰ পৰা জনোৱা হৈছে। আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ পৰা বাচিবলৈ নিৰাপত্তাজনিত কাৰণত সৰ্বোচ্চ নেতাজনক এক সুৰক্ষিত আৰু গোপন স্থানত ৰখা হৈছে। তেওঁলোকৰ মতে মুস্তাফাৰ আঘাত সামান্য আছিল আৰু তেওঁ এতিয়া সম্পূৰ্ণ সুস্থ। ইজৰাইলৰ যি সংবাদ মাধ্যমৰ যি ভাষ্য আছিল তাত কোৱা হৈছে যে কোম চহৰৰ এখন হাস্পতালত সংজ্ঞাহীন হৈ ভেণ্টিলেটৰ তেওঁ অত্যন্ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে আৰু তেওঁৰ যিকোনো মুহূৰ্তত মৃত্যু হ'ব পাৰে বুলি জনোৱা হৈছিল। আৰু তাৰ বিপৰীতে এটা কথা জনোৱা হৈছে যে খামেনি চৰকাৰৰ শক্তিৰ উৎস আছে বুলি দৃঢ়তাৰে কৈছে। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে কৈছে যে যিকোনো মুহূৰ্তত আমেৰিকাই যদি আক্ৰমণ কৰে বা ইজৰাইলে যদি আক্ৰমণ কৰি ৰাখে তেন্তে তেওঁলোকে প্ৰত্যাক্ৰমণ কৰি থাকিব। ইৰাণে যিদৰে আক্ৰমণ কৰি আছিল সেইদৰে আক্ৰমণ তেওঁলোকে অব্যাহত ৰাখিব, এই মন্তব্য কৰা হৈছে। আৰু ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকীক ৰক্ষা কৰি তেওঁলোকে কৈছে যে তেওঁ সম্পূৰ্ণ সুস্থ অৱস্থাত আছে আৰু ইজৰাইলে এটা ভুৱা বাতৰি বিয়পাই দিব বিচাৰিছে যাতে এই শান্তি চুক্তিখনৰ কাৰণে, স্থায়ী শান্তি চুক্তিখনৰ কাৰণে যাতে ইৰাণৰ জনসাধাৰণে বিপথে পৰিচালিত হ'ব পাৰে। ইতিমধ্যেই এই কথা কোৱা হৈছে। মই পুনৰবাৰ জনাইছো যিসকল আমাৰ লগত নতুনকৈ লাইভত জড়িত হৈছে, আন্তঃৰাষ্ট্ৰীয় এটা বাতৰি প্ৰকাশ পাইছে য'ত এটা কথা কোৱা হৈছে যে এই মুস্তাফা খামেনি যিজন শেহতীয়াকৈ বাতৰি শিৰোনামত আছে আৰু যিখন ইৰাণক সম্পূৰ্ণভাৱে ধ্বংস কৰি পেলোৱা হৈছে, তেওঁলোকৰ আন্তঃগাঁথনি শেষ কৰি পেলোৱা হ'ল, তেওঁলোকৰ যিবোৰ পাৰমাণৱিক কাৰ্যসূচী চলি আছিল, প্ৰকল্পসমূহ আছিল, তাত বাছি বাছি আক্ৰমণ কৰা হ'ল, তেওঁলোকৰ প্ৰথম পৰ্যায়ৰ প্ৰায় সকলো নেতাক হত্যা কৰা হ'ল, তেওঁলোকৰ সেনা বাহিনীৰ সকলো উচ্চপদস্থ নেতাসকলক হত্যা কৰা হ'ল, ধৰ্মীয় নেতাসকলক হত্যা কৰা হ'ল। চাবলৈ গ'লে তৃতীয় পৰ্যায়ৰ নেতাসকলে এতিয়া ইৰাণখন চলাই আছে। সেই ইৰাণক এতিয়া পুনৰ তেওঁলোকৰ বিৰুদ্ধে এটা ভুৱা বাতৰি বিয়পাইছে বুলি অভিযোগ উত্থাপন হৈছে। বাতৰিটোৰ সত্যতা আমি নিৰূপণ কৰিব নোৱাৰো, কিন্তু ইজৰাইলৰ সংবাদ মাধ্যমৰ যি বাতৰি আছে তাত কোৱা হৈছে যে যিকোনো মুহূৰ্তত সমগ্ৰ বিশ্ববাসীয়ে মুস্তাফা খামেনিৰ মৃত্যুৰ খবৰ শুনিব পাৰে, কাৰণ তেওঁ অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত আছে, ভেণ্টিলেটৰত আছে। কোম যিখন চহৰ আছে ইৰাণৰ, তাত এখন হস্পিটেলত তেওঁ চিকিৎসাধীন হৈ আছে। তেওঁ দেশ চলাব নোৱাৰে আৰু তেওঁ বিগত মাৰ্চ মাহৰ পৰা তেওঁলোকৰ যি চৰকাৰী যিবোৰ বিষয়া কৰ্মচাৰী আছে, লগতে তেওঁলোকৰ যি সৰ্বোচ্চ নেতাসকল আছে, যিবোৰ বৈঠকত বহিব লাগে সেই বৈঠকসমূহত তেওঁ অংশগ্ৰহণ কৰিব পৰা নাই। আৰু তেওঁ পিতৃক যেতিয়া আক্ৰমণ কৰা হৈছিল 28 ফেব্ৰুৱাৰীত, তেতিয়াই যি বোমা বৰ্ষণ কৰা হৈছিল সেই বোমা বৰ্ষণত তেওঁ গুৰুতৰভাৱে আহত হৈছিল, মূৰত আঘাত পাইছিল, হাতত আঘাত পাইছিল, পেটত আঘাত পাইছিল আৰু তাৰ পিছৰ পৰাই তেওঁ অসুস্থ অৱস্থাত আছে। এই বাতৰি দিছে ইজৰাইলৰ এটা সংবাদ মাধ্যমে আৰু সেই সংবাদ মাধ্যমৰ পাছত ইৰাণৰ ফালৰ পৰা জনোৱা হৈছে যে নহয়, এয়া এক মনস্তাত্ত্বিক যুঁজ, ইৰাণৰ জনসাধাৰণৰ মনোবল ভাঙিবৰ কাৰণে ইজৰাইল, আমেৰিকা আৰু পশ্চিমীয়া দেশসমূহে বা এই মধ্যপ্ৰাচ্যত থকা কাটাৰ, বেহৰেইন এই যিবোৰ দেশ আছে তেওঁলোকে ইৰাণৰ বিৰুদ্ধে এখন মানসিকভাৱে তেওঁলোকক কেনেকৈ ভাঙিব পাৰি তাৰ কাৰণে তেওঁলোকে এখন যুঁজ দিছে আৰু সেইকাৰণে ভুৱা বাতৰি বিয়পাই দিছে। ইৰাণৰ মতে সম্পূৰ্ণ সুস্থ অৱস্থাত আছে মুস্তাফা খামেনি আৰু নিৰাপদ স্থানত আছে। নিৰাপত্তাৰ দোহাই দি তেওঁক মুকলি স্থানলৈ ওলাই অহা নাই, কাৰণ যিকোনো মুহূৰ্তত তেওঁৰ ওপৰত আক্ৰমণ হ'ব পাৰে। আনহাতে ইজৰাইলৰ মন্তব্য যিকোনো মুহূৰ্তত তেখেতৰ মৃত্যুৰ খবৰ আহিব পাৰে। ধন্যবাদ।